কৃষ্ণ শংকৰ গুৰু হৰি ৰাম রাম 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 কৃষ্ণ কৃষ্ণ। আজি আমি আৰম্ভ কৰিব ওলাইছো শুকে কেনেকৈ ৰাজা পৰীক্ষিতক 7 দিন 7 ৰাতি ভাগৱত শুনাইছিল সেই কথাখিনি আমি আৰম্ভ কৰিছোঁ। আপোনালোকক শুনক। কিহে ৰাজা কয়াসী দংখিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। ৰাম বৈষ্ণৱৰ বৃত্তান্ত নিবাকৈ অহিয়ক সুতয়ান কথা শুনো পাছে। হে মুনিদেৱ, আমাক এইটো কথাকে কোৱা, যিটো কথা পৰীক্ষিত ৰজাক সাপে খাব লগা হ'ল, তক্ষক মানে সাপে দংশন কৰিব লগা হ'ল। এই কথাখিনি কেনেকৈ আকৌ তেওঁ সাপে দংশন কৰিলে, কেনেকৈ তেওঁ 7 দিনত ভাগৱত শুনি মুক্তি পালে, এই কথাখিনিকে আমাক কওক। ৰাম হেন শুনি সুতে বিনা বন্ত বনত আমি অকুলীন হেন আছিল মনত। তোমাৰ প্ৰশ্নে হইল আজি সি পবিত্ৰ শুনা যেন জানো কহু কৃষ্ণৰ চৰিত। আৰু শৌনকৰ এই কথাখিনি শুনি সুতে মহা মানে হৃদয়ৰ পৰা মানে আনন্দিত হৈ তেওঁ সেই শোকক ক'ব ধৰিলে, শৌনকক ক'ব ধৰিলে যে এনেকুৱা ধুনীয়া প্ৰশ্ন তোমালোকে কৰিছা, এই প্ৰশ্নখিনি মই ইমান নিষ্কুলীয়া মানুহ এজন হৈ মই আজিহে তোমালোকৰ এই প্ৰশ্নখিনিৰ উত্তৰ দিব পাই মই বহুত সুখী হ'ম। আৰু মই এতিয়া প্ৰভু ভগৱন্তৰ কথাখিনি আপোনালোকৰ আগত ব্যাখ্যা কৰিম। সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় হাৰয়নো ৰূপে।
সেই মতে যত মান লয়ে মূৰ মুটি বনাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। চৰাই যিমানটো শক্তি থাকে সেইমতে উৰিব পাৰে, আৰু চৰাই যিখিনি শক্তি থাকে সেইমতে উৰিব পাৰে, সেইমতে মোৰো যিখিনি মনত আছে সেইখিনি কথাহে আপোনাৰ ওচৰত ক'ব পাৰিম। গ্ৰাম্য কথা কথনে লীন বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব অন্য কথা শুনি যেনেকৈ মনটো মলিন হৈ যায়, আৰু এই প্ৰভু ভগৱন্তৰ কথা গুণানুকীৰ্তন বখানি মানে মনটো শুদ্ধ হ'ব। কৃষ্ণ চৰিতত মূৰ মহালা ভয় আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। আৰু এই কৃষ্ণৰ কথাত মোৰ বহুত লাভ আছে, আৰু এই কৃষ্ণৰ কথা শুনাত কোনো জাতি অজাতি নাই। কৃষ্ণৰ কথা সকলোৱে ক'ব পাৰে, সকলোৱে শুনিব পাৰে। বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত যেন মতে পৃথিৱীত বৈৰন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জানে, প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শঙ্কর। কৃষ্ণ হরি রাম।